নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰঙালী বিহুৰ বৃহৎ উপহাৰ ঘোষণা কৰিছে। হয়, এয়া চাওক, ৰাজ্যিক কৰ্মচাৰীলৈ ৰঙালী বিহুৰ উপহাৰ চৰকাৰৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। অসমীয়া গণজীৱনৰ সাহ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত শুক্ৰবাৰে ৰাজ্যিক কৰ্মচাৰীসকলক সুখবৰ দি উৎসাহ উদ্গনিৰে ৰাজ্য চৰকাৰে বিশেষ সকাহ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই বিষয়ে সামাজিক মাধ্যম যোগে সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেওঁলোকৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে। এই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰি কয় যে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS লাভালাভ পুনঃ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS ৰূপায়ণ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। বৰ্ধিত মৰ্গীয়া বানচ বা সাহাৰ্য পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰ্গীয়া বানচ বা সাহাৰ্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। সামগ্ৰিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। তাৰে 1 নম্বৰত আছে ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ। 2 নম্বৰত আছে 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ। 3 নম্বৰত আছে 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ। 4 নম্বৰত আছে 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ। তাৰ তলত আছে ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। চিকিৎসা বীমা সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটাল, আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা, বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুত ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা অসম চৰকাৰে পোষণ ৰান্ধনি
আশা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। সেউজ সমৰ্থন সৌৰশক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি গ্ৰহণত উদগনি যোগাবলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2000 টকাৰ পৰা 3 কিলোৱাটত 6000 টকালৈকে নগদ ৰাজসাহাৰ্য প্ৰদানৰো ব্যৱস্থা কৰিছোঁ। এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ স্বাৰ্থজনিত বিষয়সমূহত গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে আৰু এই প্ৰয়াস আগন্তুক সময়তো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে। দুৰ্ঘটনাত পতিত হ'লে তেওঁলোক বিভিন্নজন বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয়। তাৰমানে এটা হ'ল ডেথ, এক্সিডেণ্টেল ডেথ, দুৰ্ঘটনা জড়িত মৃত্যু। দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা, ফায়াৰ আউটব্ৰেকৰ পৰা, বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয়, পাৰ্চিয়েল ডিজেবিলিটিও হয়। ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ চেলাৰী একাউণ্ট যোন বেংকত আছে, ধৰি ল'লো মোৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত আছে, মোৰ চেলাৰী একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংকত আছে, মোৰ চেলাৰী একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত চেলাৰী একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হ'লে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহ'লেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব। গতিকে ছাৰবাইদেউসকল, এয়াই আছিল ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰঙালী বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা। গতিকে ছাৰবাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই সুখবৰকেইটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।